সুখী বন্ধু দুর্ভগিয়া আজি কিয়নো বন্ধু অকলশৰীয়া। আমাৰ অসমত গানৰ বহুত ভেৰাইটিজ আছে, চ' হিচাপে অডিয়েঞ্চ বেলেগ থাকে আৰু প্ৰতিজন অডিয়েঞ্চক সুখী আৰু এবাৰতে সুখী কৰিব লাগিব আপুনি। মায়াবিনী ৰাতিৰ বুকু দেখা পালো তোমাৰ ছবি, ধৰা দিলা গোপনে আহি হিয়াৰ কোন। ৰক মিউজিকৰ প্ৰচলনটো অসমত খুবেই কম মানে, চ' তেনেকুৱা এজত মানে 14 বা 15 বছৰ বয়সত মানুহ এজনে ইমান মানে নলেজ কেনেকৈ আয়ত্ত কৰিলে, তাৰমানে যিটো বস্তু আমাৰ অসমৰ নহয়। ও চেহেৰা হে য়া চাঁদ খিলা হে, जुल्फ घनेरी शाम क्या, सागर जैसी आँखों वाली, ये तो बता तेरा नाम है क्या। তুমি নিজে গান লিখা? হয়, মানে চেষ্টা কৰি আছোঁ আৰু এতিয়ালৈ যিমানখিনি পাৰিছোঁ। চ' লিখিবলৈ আৰু কম্প'জ কৰিবলৈ দিনত মানে সেইখিনি সময়ত অকণমান লিখিব চেষ্টা দিওঁ। আৰু সংগীতৰ মানুহ আচলতে সেইটো দিশত থকাটোৱে ভাল, কাৰণ তেখেত মানে এনেকুৱা নহয় যি তেখেতৰ ঘৰৰ অমুক, সেইটো নহয়। জুবিন দা মানে ঘৰৰ নিচিনা হয়। চ' শিল্পীৰ প্ৰতি আমাৰ জনসাধাৰণৰ তেনেকুৱাই মানে, শিল্প বস্তুটো অকণমান বেলেগ মানে, সেইটো অশ্ৰুসৰে দুচকুৰে তোমাক ভাবি প্ৰতি পৰে। নমস্কাৰ, আটাইলৈকে শাৰদীয় সম্ভাষণ জ্ঞাপন কৰিছোঁ। শৰতৰ এই বতৰতে দুৰ্গতি নাহিনী দেৱী দুৰ্গাৰ আগমন ঘটে মহালয়াৰ দিনা, আৰু তেতিয়াৰ পৰাই ৰাজ্যজুৰি পূজাৰ ব্যাপক আনন্দ উল্লাস আৰম্ভ হয়। আজি তৃতীয়া, আজিৰ দিনটোতো দেৱী দুৰ্গাক চন্দ্ৰঘণ্টা ৰূপত পূজা অৰ্চনা কৰা হৈছে। পূজাৰ এই বতৰতে আছাম ফ্ৰণ্টৰ সাংস্কৃতিক অনুষ্ঠান সুৰৰ পাঞ্চৈত আমাৰ মাজত আজি উপস্থিত আছে যুৱ প্ৰজন্মৰ এগৰাকী গায়ক ৰূপ অনুপম। মই ৰূপ অনুপমক অনুষ্ঠানৰ মাজলৈ স্বাগতম জনাইছোঁ। পূজাৰ বতৰ, তোমালৈ পূজাৰ শুভেচ্ছা জনাইছোঁ। ধন্যবাদ। নিশ্চয় পূজা, যিহেতু পূজাৰ বতৰ, এটি দেৱী বন্দনাৰে যদি আমাৰ আজিৰ এই অনুষ্ঠানৰ মুকলি কৰোঁ নিশ্চয় ভাল হ'ব। ঠিক আছে, প্ৰথমতে আপোনাক নমস্কাৰ জনাইছোঁ আৰু আপোনাৰ চেনেলক ধন্যবাদ জনাইছোঁ। ইমান ধুনীয়া এটা অনুষ্ঠান আপোনালোকে আয়োজন কৰিছে। যিহেতু পূজাৰ বতৰ, এটি দেৱী বন্দনা অকণমান মই এনেই অনুষ্ঠানটো আৰম্ভণি কৰি দিছোঁ, যাতে সকলোৱে শুনিও ভাল পায় আৰু পূজাৰ যিটো আনন্দ আমাৰ মাজত আহিব সেইটো একেলগে চলি থাকে। যা দেৱী সৰ্বভূতেষু শক্তিৰূপেণ সংস্কৃতা, নমস্তস্যৈ 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 নমো নমঃ। যা দেৱী সৰ্বভূতেষু বিদ্যারূপেণ সংস্কৃতা, নমস্তস্যৈ 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 নমো নমঃ। ধন্যবাদ। ধন্যবাদ। অতি সুন্দৰকৈ তুমি দেৱী বন্দনাৰে আজিৰ এই পৰিৱেশটো আধ্যাত্মিক কৰি তুলিছা। সঁচাকৈ পূজাৰ এই বতৰত গোটেই চৌপাশটো এক আধ্যাত্মিক পৰিৱেশে বিৰাজ কৰে। তোমাৰ এই যি সংগীতৰ যাত্ৰা, এই যাত্ৰা কেনেদৰে আৰম্ভ হৈছিল? যাত্ৰা মানে মোৰ স্কুলীয়া লাইফত মই এনেই জাষ্ট মিউজিকটো ভাল পাইছিলোঁ আৰু তেতিয়া ভবা নাছিলোঁ তেনেকৈ যে মানে এইটো দিশত আহিম বুলি। আৰু চ' মোৰ চিনিয়ৰ দাদা এজন আছে, আমি দুইটাই আগতে এনেই ধেমালি কৰিছিলোঁ গান লৈ পেলাই। গৰমৰ বন্ধ আহিলে আমি গান লিখোঁ, মানে কোনে কিমান গান লিখিব পাৰে, কাৰণ মানে কাৰ কিমান ষ্টক থাকে আৰু গানত তেনেকুৱা।
তাৰপিছত তেনেকৈ গান শুনো আৰু আমাৰ দুইটাৰ মাজত কম্পিটিশ্যন লাগে মিছা আৰু গানৰ এনে অলপ তেওঁ গালে মই অলপ গালোঁ তাৰপিছত যেতিয়া নলবাৰী কলেজত আহিলোঁ মই ডিগ্ৰী ছেকেণ্ড ইয়াৰত তেতিয়া মানে প্ৰথম মই ষ্টেজত মানে গান গাইছিলোঁ আৰু মানে নলবাৰী কলেজত চ' তেতিয়াৰ পৰা মোৰ যাত্ৰাটো আৰম্ভ কৰোঁ মানে আহিলোঁ আৰু যি মিউজিকত প্ৰপাৰলি মানে সোমালোঁ আৰু তাৰপিছত ত' তেতিয়াৰ পৰা এতিয়ালৈ চলি আছে আৰু মানে সেইটো যাত্ৰা আচলতে কথাটো হ'ল কি প্ৰতিভাৰ কেতিয়াও মৰণ নাই সেয়ে সময় আৰু সুবিধা বুজি প্ৰতিভা নিজে নিজেই বিকশিত হৈ উঠে তাৰ বাবে লাগিব প্ৰবল ইচ্ছাশক্তি সাধনা ধাউতি ঐকান্তিক প্ৰচেষ্টা নিশ্চিতভাৱে তুমি বহু পলমকৈ হ'লেও তোমাৰ এই সকলোখিনিৰ সংমিশ্ৰণত আজি তুমি এই সংগীতৰ যি যাত্ৰা এই যাত্ৰা অব্যাহত ৰাখিছা গানৰ মাজলৈ আহোঁ ঠিক আছে এইবাৰ মোৰ এটি নিজৰ গীত শুনাইছোঁ মোৰ প্ৰথম যিটো গীত আছিল আৰু মানে প্ৰথম মই নিজে কম্প'জ কৰা আৰু লিখিছিলোঁ মই নিজে আৰু গাইছিলোঁ মই নিজে গীতটোৰ নাম হ'ল অশ্ৰু আৰু গীতটো মই 2019ত কৰিছিলোঁ মানে সেইটো গীত চ' সেইটো অকণমান এনেই শুনাই দিছোঁ আৰু আপোনালোকক অশ্ৰু সৰে দুচকুৰে তোমাক ভাবি প্ৰতি পৰে হিয়া ভালে মোৰ জাননে নাপাই তোমাকে আজি কাষতে সপোন ভাঙি পলকতে আঁতৰি গ'লা দূৰলে অশ্ৰু সৰে দুচকুৰে তোমাক ভাবি প্ৰতি পৰে এন্ধাৰা তৰাই আহিছিলা এদিন জোনাকী হৈ মৰম নামৰ নৈৰ সোঁতটো দি ভাহিছিলোঁ দূৰলৈ চকুৰকে সাৱটি দুখবোৰ সামৰি জীৱনে জানো সুখী হয় স্মৃতিবোৰ সুঁৱৰি ক্ষণবোৰ সাৱটি মৰে যে মোৰ কান্দি অশ্ৰু সৰে দুচকুৰে নাপাই তোমাকে আজি কাষতে ধন্যবাদ ধন্যবাদ তোমাৰ যি সংগীতৰ যাত্ৰা সংগীতৰ এই যাত্ৰাৰ আনুষ্ঠানিক শিক্ষা গ্ৰহণ কৰিছানে নাই তুমি মোৰ প্ৰথম মানে মই মধ্যমালৈ কৰিছিলোঁ নলবাৰীতে কৰিছিলোঁ আমাৰ নৱোদয় জাতীয় বিদ্যালয়ত তাত মানে আমাৰ মেম এজন শিকাইছিলে তেখেতৰ তাত মধ্যমাই শিকি পেলাই মই গুৱাহাটীত মানে মোৰ লগৰ কেইজন মানে পৰাণ বৰুৱা ছাৰ তেখেতৰ তাতে মানে ক্লাছ কৰি আছিলোঁ মই তেনেকৈ তেওঁলোকৰ লগত মানে বস্তুটো গম পালোঁ যে তেওঁলোকে মোক শিকি আছে চ' ছাৰৰ লগত কথা পাতিলোঁ তাৰপিছত তাৰ পৰা বাকীখিনি শিক্ষা মই মানে ছাৰৰ পৰা লৈছোঁ সংগীতৰ গুৰু কোন কোন আছে এতিয়া মোৰ বিজুলী মেম বুলি আছে প্ৰথম আৰু পিছত প্ৰথম গুৰু বিজুলী মেম আৰু তেখেতৰ পিছত হ'ল পৰাণ বৰুৱা ছাৰ পৰাণ ৰঞ্জন বৰুৱা তেখেতৰ তাতে মই শিকিলোঁ সেইখিনি মানে বৰ্তমান ব্যৱসায়ৰ লগতো জড়িত তুমি মই অলপ আছোঁ আৰু ফেমিলি বিজনেছ আছে আমাৰ কিছু আৰু তাৰ এটা অংশৰ লগত মই জড়িত হৈছোঁ আৰু এফালে তোমাৰ ব্যৱসায় আনফালে সংগীতৰ সাধনা এই দুটা কেনেকৈ মিলাই আছা তুমি মিলাই মানে দুইটা বস্তু চলাবলৈ অকণমান টান আচলতে যিহেতু বিজনেছত আপুনি মানে বেছিভাগ সময় দিবলগীয়া হয় বহুত সময় দিব লাগে আৰু মিউজিকটো তেনেকুৱাই মানে যি মিউজিকটো প্ৰয়োজন লাগিব আৰু আপোনাৰ সময় লাগে আচলতে মিউজিকত প্ৰপাৰলি আপুনি মিউজিক কৰিব লাগিলে চ' তেনেকৈ এতিয়া মই মিলাওঁ আৰু মানে কি যেতিয়া যেনেকৈ পাৰোঁ আৰু মানে
চিডুৱেল নাই আৰু যেতিয়া যেনেকৈ মানে মই সময় উলিয়াই লওঁ আচলতে আজি মোৰ ইমানখিনি সময়ত মানে বিশেষ কাম একো নাই আৰু মানে চ' সেইখিনি সময় মিউজিকত দিলোঁ আৰু চ' দিনৰ ভাগত মানে মোৰ মেইনলি আৰু এক্সাৰচাইজ হওক ভোকেল এক্সাৰচাইজ আৰু লিখা মিলা যিখিনি আৰু তুমি নিজে গান লিখা হয় মানে চেষ্টা কৰি আছোঁ আৰু এতিয়ালৈ যিমানখিনি পাৰিছোঁ চ' লিখিবলৈ আৰু কম্প'জ কৰিবলৈ দিনত মানে সেইখিনি সময়ত অকণমান লিখিব চেষ্টা দিওঁ আৰু চ' দিনত যদি কিবা আহিল আৰু সেইখিনি আবেলিলৈ আৰু ধুনীয়াকৈ বহি পেলাই আৰু ফ্ৰী টাইমত কম্প'জিশ্যনৰ বাবে আৰু মাথা অকণমান লগাই দিওঁ আৰু যে কেনেকৈ কি গতিকে এনেকৈ আৰু মানে চলাই আছোঁ আৰু মানে দুখন নাও দুখন ভৰি নিচিনাকৈ আৰু গানৰ মাজলৈ সপোনত ঠিক আছে এইবাৰ এটি জয়ন্ত হাজৰিকাদেৱৰ গীত গাইছোঁ তেখেতৰ এটি গীত মোৰ খুব প্ৰিয় আৰু আশা কৰিছোঁ এইটো গীত সকলোৱে ভাল পায় আচলতে গতিকে অকণমান মানে এনে গুণগুণাই দিছোঁ আৰু সুৰাত মগন ভয়াল ৰাতি মৌন কোলাহ মই যেনে ৰ'দৰ বিলা শব্দৰ সমদ সুৰাত মগন ভয়াল ৰাতি মৌন কোলাহ মই যেনে ৰ'দৰ বিলাপ শব্দৰ সমদ চন্দ্ৰ তৰা থাপ মাৰি আনি থেকেচি পেলাবৰ সূৰ্যমুখীয়ে সজাব কাহানি বেথাৰ সমাধিত সুৰাত মগন ভয়াল ৰাতি মৌন কোলাহ মই যেনে ৰ'দৰ বিলাপ শব্দৰ সমদ মই যেনে ৰ'দৰ বিলাপ শব্দৰ সমদ মই যেনে ৰ'দৰ বিলাপ শব্দৰ সমদ ধন্যবাদ ধন্যবাদ অসমীয়া সংগীত জগতত যিসমূহ চিৰসেউজ গীত আছে তাৰ ভিতৰত অন্যতম জয়ন্ত হাজৰিকাৰ এই গীতটি তুমি মঞ্চত কেতিয়াৰ পৰা গীত পৰিৱেশন কৰি আছা মঞ্চত মানে প্ৰথমটো মই মানে ক'লোঁ অকণমান আগতে যে নলবাৰী কলেজত মই প্ৰথম মানে যিটো ফ্ৰেছাৰ্ছ হয় আৰু তাত মানে উঠিছিলোঁ আৰু তাৰ পৰাই লাহেকৈ মানে যাত্ৰাটো অকণকৈ ষ্টাৰ্ট হ'ল আৰু মানে কমাৰ্চিয়েলি কেতিয়াৰ পৰা ষ্টাৰ্ট কৰিছা কমাৰ্চিয়েলি মানে যদি মানে সেইটো হিচাপত চাব যাওঁ মানে 2015 মানৰ পৰা মই মানে নিজাববীয়াকৈ মানে শ্ব' কৰিবলৈ আৰম্ভ কৰিছোঁ নিজৰ বেণ্ড আছে নিজা বেণ্ড আছে আৰু মোৰ যিখিনি ফ্ৰেণ্ড আমি কলেজত একেলগে পঢ়িছিলোঁ আমি সেইখিনি এতিয়ালৈ আছোঁ আৰু মানে গোটেইখিনি এতিয়াও কৰি আছোঁ আৰু তেতিয়া আমাৰ বেণ্ড ক্ৰিয়েট হৈছিল আৰু তেতিয়াৰ পৰা এতিয়ালৈ আমাৰ চলি আছে মানে সেইটো বস্তু গতিকে মানে চাব গ'লে ষ্টেজত উঠিছোঁ মানে 2011ত আৰু কিন্তু ব্যৱসায়িক হিচাপত চাব গ'লে আৰু মানে যিটো পেচা বুলি যিটো কয় আৰু পেচা হিচাপত মানে চাব গ'লে এইটো 2015 মানৰ পৰা ষ্টাৰ্ট হৈছে আৰু নিজাকৈ শ্ব' কৰা আৰু মানে সেইটো আৰু যদি যিটো মঞ্চৰ গীত আৰু ষ্টুডিঅ'ৰ গীত তাৰ মাজত তোমাৰ দৃষ্টিত ডিফাৰেঞ্চ যিটো পাৰ্থক্য আচ্ছা মঞ্চৰ গীতটো অকণমান বেলেগ হয় মানে অডিয়েঞ্চ ভেদে মানে আৰু ঠাই ভেদে বস্তুটো বেলেগ হয় এতিয়া আপুনি যদি অডিটৰিয়াম এটাত শ্ব' কৰে চ' তাত গানৰ কিছুমান চিলেকশ্যন চেঞ্জ হৈ যায় বা কি অৰ্গেনাইজিং কমিটিটো কেনেকুৱা তেখেতসকলে কি বিচাৰে তেনেকুৱা হ'লে অকণমান গানৰ বস্তুবোৰ চেঞ্জ হৈ যায় মই তোমাক সুধিছিলোঁ যে মঞ্চত গীত পৰিৱেশন কৰা আৰু ষ্টুডিঅ'ত যিসমূহ গীত গোৱা হয় তাৰ মাজত ডিফাৰেঞ্চ যিটো পাৰ্থক্য থাকে তুমি কেনেকুৱা পাৰ্থক্য দিয়া ষ্টুডিঅ'ত ৰেকৰ্ড
আৰু আচ্ছা মঞ্চত ৰেকৰ্ডিঙত ষ্টুডিঅ'ত লাইভ আপোনাৰ পোৱা আচ্ছা তাৰ মাজত কোনটোত তুমি বেছি কষ্ট বা মানে ইজি ফিল কৰা আচ্ছা ইজি মানে দুইটাই একেই হৈ যায় খালি আপুনি যেতিয়া লাইভত গাই থাকিব তেতিয়া মানে ওৱান টেক আৰু সেইটোত মানে কোনো কাট নাই কাট নাই। আৰু সেইটো মানে অডিয়েঞ্চে আৰু ইমান আমাৰ অসমত গানৰ বহুত ভেৰাইটিজ আছে চ' সেই হিচাপে অডিয়েঞ্চ বেলেগ থাকে আৰু প্ৰতিজন অডিয়েঞ্চক সুখী আৰু এবাৰতে সুখী কৰিব লাগিব আপুনি তাত কোনো কাট নাই সেইটো গানত আপুনি পাৰফৰ্মেঞ্চো দিব লাগিব ছিংগিংটোও প্ৰপাৰ কৰিব লাগিব আৰু ষ্টুডিঅ'ত কি হয় আপোনাৰ আজিকালি ষ্টুডিঅ'ত বস্তুটো মানে কি বহুত টেকন'লজি আহি গৈছেতো চ' আপুনি আজি গান এটা গালে ধৰি লওক আজি আপোনাৰ ভাল লগা নাই সেইটো আপুনি আধা পাৰ্ট গাই পিছদিনা আৰু গাব পাৰিব নেক্সট পাৰ্টটো তেনেকুৱা সেই তেনেকুৱা আহি যায় আৰু ধৰি লওক আপোনাৰ কেতিয়াবা কি হয় ভোকেল বহি থাকে কেতিয়াবা বা কেতিয়াবা সেইটো হয় মানুহ হিচাপত বতৰ চেঞ্জ হ'লে আমাৰ ভোকেলটো চেঞ্জ হয় আৰু ত' তেতিয়া ধৰি লওক আপোনাৰ কিবা এটা নোট নালাগিল আৰু মানে এতিয়া এনেকুৱা হয় আগতেতো বাৰু লাইভ ৰেকৰ্ডিং হৈছিল চব মিউজিচিয়ান একেলগে বহি থাকে এবাৰতে ওৱান টেকত হৈছে চ' সেইটো বস্তু কি হয় আজিকালি আপোনাৰ ধৰি লওক কিবা এটা নোট লগা নাই বা তেনেকুৱা চ' তেতিয়া সেইটো কাট কৰি কিনে এজন আৰু ৰি ৰেকৰ্ড কৰি সেইটো ৰি-ৰেকৰ্ড কৰিব পাৰোঁ সেইটো লগাই দিব পাৰি আৰু গতিকে তেনেকুৱা টেকন'লজি আহি গৈছে এতিয়া চ' এতিয়া মানে ষ্টুডিঅ' ছিংগিংটো ইমান টান নহয় আচলতে চাব গ'লে মানে লাইভত যিটো মানে হয় আৰু মানে হয়। কাৰণ লাইভত আপুনি আৰু ইমান ইনষ্ট্ৰুমেণ্ট আপোনাৰ বেকগ্ৰাউণ্ডত বাজি থাকিব মানে আৰু ইফালে মানে তোমাৰ ৰাইজৰ চিঞৰ থাকিব তুমি যিহেতু অসমৰ বিভিন্নখন মঞ্চত গীত পৰিৱেশন কৰিছা তোমাক দৰ্শকে কোনটো গীত গাবলৈ বেছি অনুৰোধ কৰে বা তুমি কোনটো গীত গাই বেছি সুখী অনুভৱ কৰা আচলতে গান বুলি ক'লে দৰ্শকেতো মানে আৰু গানৰ চবৰে টেষ্টটো বেলেগ চবেই নিজা নিজা কিন্তু তাৰ ভিতৰত আপোনাৰ মই জুবিনদাৰ এটি গীত আৰু মানে প্ৰায়ভাগ মঞ্চত সেইটো মানে ৰিকুৱেষ্ট আহে মোৰ এতিয়ালৈ আহি আছে আৰু বাৰু আৰু যেতিয়াৰ পৰা মঞ্চ গোৱা ষ্টাৰ্ট কৰিছোঁ তেতিয়াৰ পৰা এইটো গীত প্ৰায় ভাগত মানে গোৱা হয় আৰু মোৰ বা হৈছে আগতে আৰু এতিয়াও গাওঁ গতিকে সেইটো গীত অকণমান এনেই গুণগুণাই দিছোঁ আৰু মায়াবিনী রাতের বুকু দেখা পালো তোমার ছবি ধরা দিলা গোপনে আহি হিয়ার কোন তুমি যে মোর শুকান বনত নিয়ৰৰে চেঁচা তুফান নামি অহা ৰ'দৰে মোৰ দেহত প্ৰতিপুৱা ধুমুহাৰ সতে বহু যুগৰে নাচোন এন্ধাৰো সঁচামো বহু দিনৰে আপোন নিজান গান শেষ হ'ব ভাবো তোমাৰ বুকু প্ৰতি শৰতৰ প্ৰভাতী ফুলে ক'ব তোমাকে মোৰ কথা প্ৰতি বেঘাৰীৰ নিশা জোনে ক'ব তোমাকে মোৰ ব্যথা ধুমুহাৰ সতে মোৰ বহু যুগৰে নাচোন এন্ধাৰো সঁচামো বহু দিনৰে আপোন নিজান গান মোৰ শেষ হ'ব ভাবো তোমাৰ বুকু মায়াবিনী ৰাতিৰ বুকু দেখা পালো তোমার ছবি ধরা দিলা গোপনে আহি হিয়ার কোন ধন্যবাদ
হাৰ্টথ্ৰব জুবিন গাৰ্গ অসমৰ প্ৰতিগৰাকীয়ে মৰমৰ আদৰৰ বহুতেই জুবিন গাৰ্গৰ গীত গায় জুবিন গাৰ্গ সম্পৰ্কে তোমাৰ ধাৰণা কি আচ্ছা এইটো খুব ডাঙৰ প্ৰশ্ন আচলতে শুনিবলৈ যদিও সৰু মানে বস্তুটো আচ্ছা আমি জুবিন গাৰ্গ ডাঙৰীয়াৰ গান শুনিয়ে ডাঙৰ হৈছোঁ আচলতে আমাৰ জুবিন গাৰ্গ ডাঙৰীয়াৰ যেতিয়া গান প্ৰথম গান ওলাইছে মোৰ জন্ম আচলতে তেতিয়া চ' একদম মানে কোলাৰ পৰা শুনা নিচিনা আৰু জুবিন গাৰ্গ সম্পৰ্কে মোৰ আচলতে ক'ব পৰা হোৱা নাই কিন্তু তেখেত আমাৰ বাবে এটা তোমাৰ ধাৰণা কি যিহেতু জুবিন অসমৰ সম্পদ তেখেত এটা মই মানে ইনষ্টিটিউশ্যন বুলি ভাবোঁ আৰু মানে যিটো বস্তু শিকি শেষ কৰিব নোৱাৰিছে আৰু বহুতে জুবিন গাৰ্গ ডাঙৰীয়া মানে অকল ছিংগিংটো চায় বা গানখিনি চায় সেইবোৰৰ ওপৰত তেখেত এজন ভাল লিৰিক্স লিখে আৰু ভাল তেখেতে কবিতাও লিখে তাৰপিছত কম্পজিশ্যন কৰে বহুমুখী প্ৰগ্ৰামিং কৰে অধিকাৰী আচলতে জুবিন গাৰ্গ প্ৰগ্ৰামিং কৰে আৰু ছিংগিংটোতো আছেই এতিয়াতো তেখেত চিনেমাত চিনেমাৰ লগত জড়িত চ' মোৰ তেখেতলৈ মানে এটা মানে এটি বিষয়ত তেখেতৰ লগত মানে মানে সেইটো মানে সুধিবৰ মোৰ খুব মন আছে যেতিয়া লগ পাব মন আছে নাই নিশ্চয় লগ আছে মই এতিয়ালৈ লগ হোৱা নাই আৰু মই বহুতবাৰ কাম কৰাৰ ইচ্ছা আছে নেকি নিশ্চয় আছে নিশ্চয় কিন্তু তেখেতৰ লগত কাম কৰি এটা ভাল প্ৰজেক্ট লৈ যাব পাৰিলে ভাল আচলতে কাৰণ ইমান এজন বিখ্যাত শিল্পীৰ লগত আপুনি এটা তেখেতৰ লগত তেখেতৰ মানদণ্ডৰ হিচাপত এটি যদি গীত হয় আৰু এইটো ভাল লাগিব চ' 1992 যেতিয়া তেখেতে প্ৰথম মানে কেছেট ওলাইছিলে অনামিকা তো তেখেতে তেতিয়া নিজে সেইটো পৰিকল্পনা কৰিছিল মানে মিউজিক কৰিছিলে কিছুমান লিখিছিলেও কম্পজিশ্যনো কৰিছিলে চ' 92ত জুবিন গাৰ্গৰ বয়স আছিল 19 বছৰ আৰু মানে তেতিয়া 19 ইয়াৰ্ছ আৰু চ' তেনেকুৱা এটা এলবাম উলিয়াব লাগিলে যিটো পৰিকল্পনা থাকে মানে সেইটো মানে এলবামটোৰ পিছত চ' নিশ্চয় 3-4 বছৰৰ পৰিকল্পনা থাকে চ' তেতিয়া পৰিকল্পনা থাকিলে নিশ্চয় তেখেতে 15 ইয়াৰ্ছ বা 16 ইয়াৰ্ছৰ পৰা মানে সেইটো বস্তুত লাগিছে এটা কথা হ'ল কি সেই তেখেত ৱেষ্টাৰ্ণ মিউজিকৰ খুব ফলোৱাৰ মানে এইটো মানে বহুতে হয়তো নাজানে মানে যে তেখেত মেইনলি আগতে মানে তেখেতে ৰক মিউজিকটো বেছিকৈ ফ'ল' কৰিছিলে প্ৰশ্নটো এনেকুৱা যে 1990 মানে 1887 হ'ব চাগে তেতিয়া অসমত মানে ইমান তেতিয়া ইউটিউব নাছিল বা কোনো তেনে ছ'চিয়েল মিডিয়া নাছিল আৰু চ' তেখেতে এই ৱেষ্টাৰ্ণৰ যিটো নলেজ আৰু মানে কেনেকৈ আহৰণ কৰিছিল মানে সেইটো খুব বোলে সুধিবলৈ ইচ্ছা আছে মানে যে তেতিয়াতো ইমান আমাৰ অপৰচুনিটি নাছিল ন বা কেছেট আহিলেও ধৰি লওক আপোনাৰ ৱেষ্টাৰ্ণ কেছেট খুব কম আহিছিল তেতিয়া আমাৰ ইয়াত মানে কাৰণ ইমান মানুহ নুশুনে তেতিয়া বেংগা ভইচটো খুব চলিছিল আৰু মানে গাঁৱে ভূঞে বিয়াত মানে বেংগা ভইচ চলিছিল কিন্তু সেইটো পপ মিউজিক আছিলে ৰক মিউজিকৰ প্ৰচলনটো অসমত খুবেই কম মানে চ' তেনেকুৱা এজত মানে 14 বা 15 বছৰ বয়সত মানুহ এজনে ইমান মানে নলেজ কেনেকৈ আয়ত্ব কৰিলে তাৰমানে যিটো বস্তু আমাৰ অসমৰ নহয় মানে বা ইণ্ডিয়ান নহয় এইটো বস্তু আৰু অসমত তাৰতো পৰিৱেশে নাই চ' সেই সময়ত তেখেতে সেই নলেজটো কেনেকৈ আহৰণ কৰিলে তাৰপিছত তেখেতে এনেকুৱা মানে প্ৰজেক্ট দিলে অসমক সময়তকৈ আগৰ যিটো প্ৰজেক্ট বুলি যিটো কয় মানে যিটো বস্তু আমি এতিয়া শুনিছোঁ বা আমি এতিয়া সেইবোৰ শুনি পেলাই এডভান্স হয় সেইবোৰ শুনি আমি এতিয়া মানে তাৰ পৰা নলেজ লওঁ মানে এইটো বস্তু এনেকৈ কৰিছিল তেতিয়া 30 বছৰ আগত মানে সেইটো সম্ভৱ কেনেকৈ হৈছে চ' সেই বস্তুটো সুধিবৰ খুব মন আছে মানে তেখেতৰ যে কেনেকৈ মানে আয়ত্ব কৰিলে শুনি আগতে ৰেডিঅ'ত আহিছিল তেনেকৈ গান শুনিছিল বা ৰেডিঅ'ত এবাৰ শুনিনো কিমান মানুহে মুখস্থ ৰাখিব গানটোৰ কথা বা মিউজিকৰ কথা তেনেকৈ চ' সেই যিটো মানে তেখেতৰ তোমাৰ যিটো এই প্ৰশ্নটো সোধা অনুসৰণ বিচ্ছু মন এইটো চাগে কেনেকৈ হ'ল মানে জাগি আছে তোমাৰ মগজুত এইটো ক্ৰিয়া কৰি আছে মন ইমান কম বয়সততো মানে নহয় আচলতে কাৰণ আমাৰ ইয়াত সেইটো পৰিৱেশ একদমেই নাই মানে আমিও আশা কৰিম জুবিন গাৰ্গে তোমাৰ এই প্ৰশ্নটো কেনেবাকৈ কাণত পৰক আৰু তোমাৰ এই প্ৰশ্নৰ উত্তৰ দিয়ক বা তুমি লগ পালেই যাতে তুমি তোমাৰ মনৰ প্ৰশ্নখিনি মুকলিকৈ কৰিব পাৰা মোৰ এইটো তেখেতক লগ পোৱাৰ বহুতবাৰ চান্স পাইছোঁ মই আচলতে কিন্তু লগ নোহোৱাৰ কাৰণ মানে কি এনে মানে যিহেতু আমাৰ মানে গুৰুৰ আইডিয়লজি হিচাপত আমি গুৰু হিচাপত মানুহতো চ' তেখেতৰ আগত যদি এটা ভাল প্ৰজেক্ট এটা লৈ যাব পাৰোঁ শিষ্য হিচাপে আৰু আমি চ' সেইটো চাগে আমাৰ বাবেও ডাঙৰ কথা আৰু তেখেতৰ বাবেও কিছু সংখ্যক হ'লে ডাঙৰ কথা সেইটোৱে আশাৰ মনত লৈ আছে হয় মানে এটা ভাল প্ৰজেক্ট ঠিক আছে আকৌ গানৰ মাজলৈ আহিছোঁ ঠিক আছে এইবাৰ ভূপেন হাজৰিকাদেৱৰ এটি গীত গাইছোঁ মোৰ খুব ভাল লাগে আৰু এইটো গাবলৈ চেষ্টা কৰিছোঁ আচলতে আৰু এইটো বহুতকেইখন মঞ্চত মই ৰিকুৱেষ্ট পাইছিলোঁ তথাপিতো যিহেতু খুব এটা অসমৰ চিৰনমস্য শিল্পীৰ গীত হয় মই
অকণমান চেষ্টা কৰিছোঁ গাবলৈ। ও বিদেশী বন্ধু দুৰ্ভগীয়া, ও বিদেশী বন্ধু দুৰ্ভগীয়া, আজি কিয়নো বন্ধু অকলশৰীয়া, প্ৰতিধ্বনি শুনো কান্দোনৰ, ও বিদেশী বন্ধু দুৰ্ভগীয়া, প্ৰেমৰ সাগৰে জাহাজ বিলিলি, নাপালি কোনো বন্দৰ, সৰু চাকনৈয়াতেই বন্দী হলি, হেৰুৱালি তোৰ লংগৰ, ও বিদেশী বন্ধু দুৰ্ভগীয়া, আজি কিয়নো বন্ধু অকলশৰীয়া, প্ৰতিধ্বনি শুনো কান্দোনৰ, ও বিদেশী বন্ধু দুৰ্ভগীয়া। ধন্যবাদ। আমাৰ ইতিমধ্যে সময়ো শেষ হৈ আহিছে। আমি অনুষ্ঠানৰ পৰা বিদায় লোৱাৰ পূৰ্বে তুমি যিহেতু এগৰাকী যুৱ প্ৰজন্মৰ গায়ক, আজিকালি দেখা যায় যে বহুতে প্ৰথমে গান বাজনা কৰে, গীত অভিনয় আদি কৰে, পিছত কোনোবা এখন ৰাজনৈতিক ক্ষেত্ৰত যোগদান কৰে বা ৰাজনৈতিক ক্ষেত্ৰ এখনলৈ ঢাপলি মেলে। মই চবৰে কথা কোৱা নাই, একাংশই। তোমাৰ মনতো কিবা তেনেকুৱা আশা পুহি ৰাখিছা নেকি কেতিয়াবা? সেইটোত নাই আচলতে। সংগীতৰ মানুহ আচলতে সেইটো দিশত থকাটোৱে ভাল, কাৰণ সংগীতত জনপ্ৰিয়তা কম নেকি? ৰাজনীতিত জনপ্ৰিয়তাটো বেছি নেকি? নহয়, নে ৰাইজৰ মানুহৰ মৰম আদৰটো ৰাজনৈতিক ক্ষেত্ৰখনত বেছি, সংগীতৰ ক্ষেত্ৰখনত কম? নহয় নহয়, সংগীতৰ মানুহখিনিক মানুহ অকণমান মানে কি নিজৰ ভাৱত চায়। মানে যি আজি জুবিনদাৰ কথাটো যদি কওঁ, জুবিনদা আজি মানে নিজৰ ঘৰৰ চবৰে, মানে তেখেত মানে এনেকুৱা নহয় যি তেখেতৰ ঘৰৰ অমুক, সেইটো নহয়। জুবিনদা মানে ঘৰৰ নিচিনা হয়। চ' শিল্পীৰ প্ৰতি আমাৰ জনসাধাৰণৰ তেনেকুৱাই, মানে শিল্প বস্তুটো অকণমান বেলেগ। মানে সেইটো এণ্টাৰটেইনৰ কাৰণে হয়, কাৰণ মানুহৰ জীৱনত যদি সুখ হয় তেতিয়াও শিল্পৰ লগত জড়িত হৈ থাকে। এই যিকোনো কিছুমানে ছবি আঁকিব, কিছুমানে গান শুনিব, কিছুমানে ডান্স কৰিব, বা কিছুমানে গান শুনিব, জীৱনত দুখতো শুনিব, সুখতো শুনিব। চ' বা শিল্পী বা সাংস্কৃতিক জগতৰ লগত জড়িত এগৰাকী ব্যক্তিৰ প্ৰতি ৰাইজৰ যিটো মৰম আদৰ, সেইটো কিন্তু মই অন্য ক্ষেত্ৰত খুব কমেই দেখিবলৈ পাওঁ। পলিটিকেলি চবৰে নিজা নিজা মানে এটা ধাৰণা থাকে, কোনোবাই এইটো পাৰ্টিক ভাল পায়, কোনোবাই সেইটো পাৰ্টিক ভাল পায়। কিন্তু মিউজিচিয়ান বা শিল্পীৰ কথাটো ক'লোঁ, মানে ছিংগিং লাইনৰ কথাটো মই কওঁ বিশেষকৈ। চ' যেতিয়া শিল্পী এজনৰ গান মানে চবেই শুনে, সেইটো মানে কোনো পাৰ্টি বিশেষ কথা নাই। এতিয়া চবেই শুনিব সেইটো, কাৰণ গানটো এটা বেলেগ বস্তু, সেইটো মানুহক ৰিলেক্সেশ্যন ফিল কৰে, বা নিজৰ জীৱনত ঘটা কাহিনী কিছুমানে বিচাৰি পায় গানত, তেনেকৈও শুনে কিছুমানে, সেইটো বস্তু হয়। পলিটিকেলি বস্তুটো হোৱাৰ পিছত আইডিয়লজিটো চেঞ্জ হৈ যায়তো পলিটিকেলি বস্তুটো। গতিকে মই ভাবোঁ আৰু মানে যি শিল্প জগতৰ লগত জড়িত থকা মানে শিল্পৰ লগতে জড়িত থাকিব লাগে আচলতে। তোমাৰ তেনেকুৱা? মোৰ তেনেকুৱা নাই একো, কাৰণ আন এটা প্ৰসংগ, যুৱ উশৃংখলতা, এই শব্দটো বহুল প্ৰচাৰিত শব্দ, যুৱ উশৃংখলতা। বা আজিকালি দেখা যায় যে যুৱ প্ৰজন্মৰ মাজত অপৰাধ প্ৰৱণতাও বাঢ়িছে। একাংশই মদ, ভাং, ড্ৰাগছ আদিৰ কবলত পৰি অকালতে নিজৰ জীৱনটো হেৰুৱাই পেলাইছে বা সমাজখন কুলুষিত কৰিছে। তেতিয়া তুমি এগৰাকী সাংস্কৃতিক কৰ্মী হিচাপে, যিহেতু সাংস্কৃতিক কৰ্মীৰ অন্তৰখন বহুত কোমল, কেতিয়াবা কোনোবাখিনি দুখ অনুভৱ হয় নেকি তোমাৰ? আচলতে হয়, কাৰণ বা মোৰ লগৰে আছিল, মোৰ সমবয়সীয়া বা টিভি, আজিকালি মোবাইল, চবতে যিবিলাক সামাজিক মাধ্যমত এনেকুৱা ঘটনাৰ
ঘটনা পৰিঘটনাবোৰ দেখিলে কোনোবাখিনিত বুকু বিষাই উঠেনে তোমাৰ? আচলতে বেয়া লাগে আৰু মানে আজিকালি মানুহৰ জীৱনটো ইমান কমপ্লিকেটেড হৈ গৈছে যে মানুহে ভালকৈ কৰ্ম এটা কৰিব লাগে, কাৰণ এক্সপেঞ্চিভ হৈ গৈছে লাইফটো। তেনে ক্ষেত্ৰত ধৰি লওক এনেকুৱা এটা লাইনত গুচি যোৱাৰ পিছত সেইটো নিজৰ বাবেও ক্ষতি, নিজৰ পৰিয়ালৰ বাবেও ক্ষতি, আৰু সমাজৰটো আছে বাৰু, সেইটো নকওঁ। কাৰণ যদি আজি কথাটো কৈছোঁ মই, যদি টিনেজৰ ল'ৰা এজনে বা ছোৱালী এটা যদি তেনেকুৱা মানে মাদক দ্ৰব্য হওক বা তেনেকুৱা লাইনত জড়িত থাকে, চ' সেইটো আমিতো ভৱিষ্যত বুলি কওঁ ন দেশৰ। চ' গতিকে যদি প্ৰথমতে যদি পোকটো লাগি যায়, চ' সেই গছডাল বাঢ়িব কেনেকৈ? আচলতে সেইটোৰ পৰা দূৰত থকাটো চবেই বিচাৰে বা সেইটো চবেই ভাবে যি দূৰত থাকিব লাগে। তাৰ কাৰণে আজিৰ দিনত অকণমান চকু দিয়াৰ চাগে মই প্ৰয়োজন বুলি ভাবোঁ, মানে পৰিয়ালৰ মানুহখিনি স্পেচিয়েলি, কাৰণ সেইখিনি মানুহ 24 ঘণ্টা বুলি ক'লেই ভুল নহয়, লগত থাকে বা মানুহটোক মানে চায় আৰু মানে যিজন মানুহ। আৰু আজিকালি এটা বস্তু হৈছে কি মানুহে অকণমান আধুনিক হৈছেতো। আজিকালি আপোনাৰ আগতে গাঁৱত কেনেকুৱা হৈছিল, আপুনি কিবা এটা ভুল কৰিছে, আপোনাৰ গাঁৱৰ মানে কোনোবা এজন মানুহে দেখিলে আপোনাৰ দাদা খুৰা কোনোবা সেইটো আছে মানে তোমাক গালি দিব, কিন্তু তোমাৰ মা দেউতাই একো নকয়। কিন্তু আজিকালি তুমি কাৰোবাৰ ল'ৰা ছোৱালী সেইটো হৈছে। আগতে মানে কেনেকুৱা সেইটোৱে বস্তু। আৰু আপুনি ধৰি লওক আগতে যেতিয়া গাঁৱৰ ছিষ্টেমত মানে বস্তুটোক আজিৰ পৰা 20 বছৰ 30 বছৰ আগত তুমি এইটো ক'ব বিচাৰিছা যান্ত্ৰিকতাৰ অলপ হৈ গৈছে আৰু মানে কৰি যিটো মানুহৰ আন্তৰিকতা আৰু আত্মীয়তা সেইটো অকণমান মানে হ্ৰাস হৈছে, যাৰ ফলত এনেকুৱা হৈছে। আৰু তাতে এতিয়া কিছুমান টেকন'লজি আহি গৈছে। মোবাইল ফোনৰ কথাটো ক'লোঁ মই, মোবাইল ফোনটো ভাল, যথেষ্ট ভাল, মই সেইটো কথা নকওঁ, কিন্তু তাৰ বেয়া দিশো আছে। গতিকে প্ৰতিটো বস্তুৰ ভাল দিশ বেয়া দিশ থাকে, সেইটো এৰাই চলিব পাৰিলে বিপৰীত প্ৰতিক্ৰিয়া থাকিব। যেনেকুৱা ধৰি লওক ৱেপেনৰ কথাটো ক'লোঁ আমি, মৰাণাস্ত্ৰৰ কথাটো আমাৰ দেশৰ সৈনিকে ব্যৱহাৰ কৰিলে সেইটো আমাৰ বাবে মানে হেৰি আৰু মানে পজিটিভ, কাৰণ আমাক সেইটো ৰক্ষাৰ বাবে ইউজ কৰিছে। কিন্তু টেৰৰিষ্টে যদি সেইটো আমাক ইউজ কৰে, সেইটো আমাৰ কাৰণে বেয়া বস্তু। ত' প্ৰতিটো বস্তুৰ ভাল বেয়া দিশ আছে। এটা বস্তু আমাৰ চ'লজাৰে ল'লে সেইটো আমাক ছেভ কৰিছে, বেলেগে ল'লে সেইটো আমাক হত্যা কৰিব, তেনেকুৱা। চ' প্ৰতিটো বস্তুৰ ভাল দিশ তেনেকৈ মোবাইলটোৰ পৰা বহুত হৈছে, কিন্তু আজিৰ দিনত সেইটো ক'ব লাগিব। কাৰণ 2000ৰ যিটো আগৰ জেনেৰেশ্যন আছিল, তেওঁলোকে মানে এনেকুৱাত যাব অকণমান ভয় কৰিছিলে তেতিয়া। এতিয়া ছ'চিয়েল মিডিয়াত কিছুমান বস্তু আপুনি আইডিয়াটো পাই যায় ন, মেইনলি আইডিয়াটো পালেই হৈ গ'ল আজিকালি এনেকুৱা। কাৰণ চব শ্বাৰ্প হৈ গৈছে মানুহ, পঢ়া পাতিৰ পৰা বা টেকন'লজি ইমান আহি গৈছে, মানুহ অকণমান কিবা এটা বস্তু দেখিলে কেটচ কৰি লয় ব্ৰেইনত। চ' গতিকে আহ্বান হিচাপত মানে মই কিনো ক'ম আৰু, তথাপিতো মই ভাবোঁ এইটো হ'ব নালাগে, আৰু এইটো হৈ থাকিলে আমাৰ বাবে খুবেই বেয়া হ'ব। কাৰণ আহিবলগীয়া দিনবোৰ আৰু চেলেঞ্জিং হৈ যাই আছে আমাৰ বাবে, প্ৰতিটো দিশৰ মানে ফালৰ পৰা। গতিকে যদি নিজকে অকণমান বচাই ৰাখে আৰু তেতিয়াহ'লে ভাল হ'ব। কাৰণ নিজৰ বাবেও ভাল, পৰিয়ালৰ বাবেও ভাল, সকলোৰে বাবে ভাল, এইটো টোটেলি ভাল মানে। ঠিক আছে, সেইটো তোমাৰ আমি অনুষ্ঠানৰ পৰা বিদায় ল'ম। তোমাৰ নিজৰ মনৰ পচন্দৰ গীত এটাত আমি অনুষ্ঠানৰ পৰা বিদায় ল'ম। ঠিক আছে, এইবাৰ এটি মই আমাৰ সকলোৰে পৰিচিত কিশোৰ কুমাৰ ডাঙৰীয়া এটি গীত গাইছোঁ। মোৰ খুবেই ফেভাৰিট হয় তেখেত, আৰু আশা কৰিছোঁ শুনি ভাল পাব এইটো। हो चेहरा है या चांद खिला है, जुल्फ घनेरी शाम क्या, सागर जैसी आँखों वाली, ये तो बता तेरा नाम है क्या। चेहरा है या चांद खिला है, जुल्फ घनेरी शाम है क्या, सागर जैसी आँखों वाली, ये तो बता तेरा नाम है क्या। अरे तू क्या जाने तेरी खातिर कितना है बेताब ये दिल, तेरे सपने देख रहा है कैसे कैसे ख्वाब ये दिल। दिल कहता है शोर नहीं है, जाता लम्हा थम जाए, वक्त का दरिया बहते बहते इस मंजर पे मिल जाए। तूने दीवार
दीवाना दिल को बनाया इस दिल पर इल्जाम है क्या सागर जैसी आंखों वाली ये तो बता तेरा नाम है क्या ধন্যবাদ ইমান সময় আমাৰ মাজত উপস্থিত থাকি যুৱ প্ৰজন্মৰ এগৰাকী গায়ক ৰূপ অনুপমে আজিৰ এই অনুষ্ঠানটি গীতে মাতে জীপাল কৰি তুলিলে আমাৰ তৰফৰ পৰা তেওঁলৈ আন্তৰিক অভিনন্দন জ্ঞাপন কৰিছোঁ তেওঁৰ যি এই সংগীতৰ যাত্ৰা এই যাত্ৰা বিশ্বমুখী যাত্ৰা হওক আমি কামনা কৰিছোঁ আৰু এই পূজাৰ বতৰত দুৰ্গতি নাহিনী দেৱী দুৰ্গাই সকলোৰে মংগল কৰক সমাজৰ পৰা অসূয়া অপ্ৰীতি আঁতৰ কৰক তাকে কামনা কৰিছোঁ আৰু অনুষ্ঠানৰ পৰা বিদায় লৈছোঁ ধন্যবাদ